আজি বুলি স্কুলত নামভৰ্তি কৰাই আছে আমাৰ মইনাটো স্কুলত লৈ যাব নেকি আমাৰ মইনা স্কুলত লৈ যাবা এই স্কুলত যাব পাৰিব চকু দেখাই নাপায় এই স্কুলত যাই কি কৰিব কোনে কৈছে হেডছাৰে কৈছে যোৱা মই নাযাওঁ আমাৰ ল'ৰাই কি কৰিব ঠিক আছে ঠিক আছে তেনেহলে ঠিক আছে মই যাম মই যাম মই নাযাওঁ যোৱা তুমি তো তুমি মই যাবা হ'ব ঠিক আছে মই কৈ ডাঙৰ মানুহ বনাবে পঢ়ি থকা মই ডাঙৰ ল'ৰা কৈ ডাঙৰ বনাবে ঠিক আছে মই আছো কথাটো ৰাখিব স্কুলত আহিলে কথা ক'ব লাগে আৰু মোক দেখছা না কোনোবাদি মোক দেখা পাইছা না আমাৰ স্কুলত চা কিমান কি আছে এইকেইটা লৈ আমি পঢ়ি আৰু স্কুলত বৰ ডাঙৰ হ'ব পাৰোঁ এই চা কিমান কি বস্তু আছে এই চা না এইটা কি আছে দাদা কইনা এইটো চাব পাৰছে না এইটো কি এইটো আম এই পকা পকা আম আছে সেই আম আমি খাম স্কুলত আহিলে আমি এইকেইটা পাম বুজিছে না বহা আমি তোমাক মইনাটোক ভৰ্তি কৰিব পাৰিম ঠিক আছে এনেকে আজি লৈ আহিব লাগে মইনাটো অলপ বেছিও ভাল নেকি ভাবছি নাকি হয় এতিয়া ভাবব নালাগে আজিকালি চৰকাৰ বহুত সুবিধা দিয়া আছে আমাৰ লোকক আমি সদায় ছাত্ৰসকলক সুবিধাটো চৰকাৰ দি আছে আমি সেইটো ল'ব লাগে আমি যদি নলওঁ তেনেহ'লে সেই চৰকাৰে কাক দিব আমি ল'লেহে চৰকাৰে দিব পাৰিব তেনেহ'লে আমাৰ ল'ৰা ছোৱালী যিকেইটা আছে চবে স্কুলত আমি ভৰ্তি কৰিব দে হ'ব আমি ইয়াত নামটো লিখি ল'ম হ্যাঁ ভর্তি নিব না মানে সরকার আমাদেরকে সবাইকে স্কুলে ভর্তি দিতে অনুমতি দিচ্ছে সবাইকে ভর্তি নিতে দেবো লেঙ্গা হোক চূড়া হোক কাঙা হোক সবাইকে ভর্তি নিতে শুনবে হ্যাঁ শুনবে আপনারা সময় আপনারা ছেলে মেয়েদের স্কুলে ভর্তি করে দিবেন দেওয়ার পরে আমাদের স্কুলে আসবেন মাঝে মধ্যে আসবেন আসা দেখবেন ছেলে মেয়েরা কি করে এইসব যদি আপনারা আসেন তখন আপনাদের ছেলে মেয়েদেরকে আমরা বলতে পারি এই যে তোমার মা ছিল এই যে তোমার বাবা ছিল এই ধরনের কথা কিছু আচ্ছা তুমি
Ya, mungkin sudah guna. Aska vlog kaman sudah. Parbo क्यों ना करे হ'ব আমি আছো নহয় তোমালোকৰ চিন্তা কৰিব একো নাই সময়ে সময়ে মাজে সময়ে আপোনালোকে স্কুলত আহিব এইটোহে আপোনালোকৰ দায়িত্ব আপোনালোকে স্কুলত আহিলেহে আমি ল'ৰা ছোৱালীক কিবা কিবি উপদেশ দিব পাৰোঁ বুজিছেনে সদায় আহিব আৰু ল'ৰা ছোৱালী আহিলে ভালো পায় সি আহিলে ভাই মোৰ আন এজনক ক'ব সেই আমাৰ দেউতা আহিছে সি আমাৰ আয়ে আহিছে এনেকৈ কৈ থাকিব সেইকাৰণে আমাৰ স্কুলত সদায় মা দেউতা আহিব লাগে ল'ৰা ছোৱালীক লৈ আহিব লাগে আৰু পাছতো আহিব লাগে এনেকৈ আমি হ'ব খেলা বহুত বস্তু আছে হা তুমি বহুত খেলিব পাৰিবা বুজিছানা তুমি এনে বস্তু এটা কিবা হাতেৰে তুমি লাৰিলেও পাবা গম পাবা এইটো মাথাতে আছে এইটো থাকে না এইটো কি এইটো ঠিক আছে এইটো এটা কিবা হৈ গ'ল তাতো এই কিবা এটা বস্তু হৈ গৈছে আৰু ইয়াত যদি লগাই দিওঁ কিবা শুনা পাইছা না কিবা শুনিছা না বাবু কিবা শুনিছা না অলপ নিজে পাৰে ঠিক আছে এইটো বাবুক পাৰিব দে আপোনালোকে চিন্তা কৰিব নালাগে হে বাবুক মই আজি চালোঁ তাৰ যিটো লক্ষ্য সেই পঢ়া শুনাত ভালেই হ'ব এদিন এই বাবুৱে ডাঙৰ মানুহ হৈ আহিব আপুনি মনত ৰাখিব আজি হয়তো আমি স্কুলত আছোঁ বেলেগ কোনোবা দিন হয়তো নাও থাকিব পাৰোঁ বাবু যেতিয়া ডাঙৰ হ'ব হয়তো এই স্কুলত মই নাও থাকিব পাৰোঁ বেলেগতো মোক নিব পাৰে হয় না যেতিয়া বাবু মই আপোনালোকক কথা দিলোঁ বাবু এদিন ডাঙৰ মানুহ হ'বই নমস্কাৰ ছাৰ মোৰ ল'ৰাটোক আপুনি যিমান পাৰে আশীৰ্বাদ কৰিব আৰু যিমান পাৰে যেতিয়া মোৰ ল'ৰাটো ডাঙৰ হ'ব তেতিয়া মানে আপোনাক মোৰ মনেদি ভাবিছোঁ আৰু কিবা এটা মানে মই এতিয়া কথাটো নকৰোঁ ঠিক আছে আজি আমাৰ ঘৰ আপোনালোকে আহিছে মানে ভৰ্তি কৰাব কাৰণে হয় না আজি আমি ভৰ্তিটো নলওঁ অহাকালি আমি ভৰ্তিটো লৈ ল'ম আৰু কিবা কিবি তাৰ কিবা আধাৰ কাৰ্ড লাগে আছে না আছে না আধাৰ কাৰ্ড লাগিব আজিকালি বেংকেৰ একাউণ্টৰ নাম্বাৰটো লাগে সেইবিলাক ফটো ষ্টেট কৰি লৈ আহিব কালি আমি ভৰ্তি কৰাইছোঁ ঠিক আছে হ'ব বাবুক লৈ আহিব আহিলে তাৰ অভ্যাসটো হৈ যাব হা ঠিক আছে বাবু হয় না যোৱাকালি তাই ঠিক আছে আপোনাৰ আশীৰ্বাদৰ মোৰ কৈছোঁ নহয় বাবুৱে পাৰিব বাবুৰ প্ৰথম দিনাতে মই চাব পাৰছোঁ কি কৰিব মোৰো মনটো ভাল লাগছে আজি নোহোৱা মানুহ হৈছে চাকৰি নায়ে মোৰো ভাগ্য আপোনালোকে ইয়াতে ভৰ্তি দিছিল আৰু এইখিনি স্কুলতে মই থাকি বাবুক চাব পাৰিম হা এইটো মই
মই কি ভুল করেছিল রে বাবা? মই মনে রাখছিল তুমি এদিন আলোর বলো। তো আমি একটা ঠান্ডা ঘুমের কারণে আমি এখন নাটক করেছিল। আর নাটকও আপনাদেরকে জানেন রিহার্সেল করার দরকার আছে, রিহার্সেল নাটক করা হয়। হয়তো আমার ইয়াত ভুলভ্রান্তি হওয়াটো স্বাভাবিক, আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। তাৰ লগতে ইয়াত এটা প্ৰশ্ন আপোনালোকে দেখা পাইছে যে ইনক্লুচিভ এডুকেশ্যনৰ যিটো আছে সেইটো ধাৰণাটো ইয়াত দিয়া হৈছে যে মা দেউতা এনেকুৱা দেউতা কিছুমান আছে তেওঁলোকৰ ল'ৰা ছোৱালী বিকলাংগ হ'লে তেওঁলোকক বিনয় কৰে, অৱহেলা কৰে। অৱহেলা কৰাৰ কাৰণে এই ল'ৰা ছোৱালীবিলাক এটা সময়ত মানুহৰ আৰু যদি সেই ল'ৰা ছোৱালীজনক ল'ৰা বা ছোৱালীজনী যদি